এইখিনি সব পকা অঁ আজি একদম বহুত ৰাতিপুৱাই কাগজ কলম কৰিবলৈ মানুহ আহিলে আগতে 9:30 10টা এনেকুৱা হয় সোনকালে অহা কাৰণ আছে সিহঁতি মানে কি বেলেগ বাগান লৈ থৈছে বেলেগৰ বাগানৰ পৰা কাগজ কলম কাটিম বুলি পইচা নিছে এই গতিকে আমাৰ ঘৰত দুদিনহে সময় আছে আজি আৰু কালিলে আজি বুধবাৰ কালিলে বৃহস্পতিবাৰ শুকুৰবাৰৰ পৰা সিহঁতি বেলেগ বাগানত কলম কাটিবগৈ আমাৰ ঘৰৰ বাগানত আজি হয় নহয় এইটো নাজানো কিন্তু যদি হৈ যায় নহয় আৰু এখন মোৰ ৰিজৰ্ট লৈ থোৱা বাগান আছে সেই তালৈ যাবগৈ এতিয়া পৰিৱেশ এনেকুৱা কলম কাটি আছে কাটিবলৈ মন যোৱা নাই দাইখিনি প্ৰত্যেকবাৰতে মই প্ৰত্যেকবাৰতে মানে কি আৰু যেতিয়াৰ পৰা অকণমান দাইখিনি ষ্টাইলত ৰাখিবলৈ ধৰিলোঁ তেতিয়াৰ পৰা 2 নম্বৰতে ৰাখোঁ আজি মনটো গৈছে মোৰ 1 নম্বৰত কাটিবলৈ 1 নম্বৰ লগাই লৈছোঁ এইটো এটা মটৰ দাই চুলি কাটিব পাৰে গোটেই দাইখিনি এতিয়া মই কাটিম দিয়া ৰ'ব 1 নম্বৰ লগাই লৈছোঁ দেই এতিয়া চেলুনলৈ যোৱাহেঁতেন পইচা 50 টকা বা 60 টকা দিব লগা হ'লহেঁতেন এইটো 1400 নে 1500 টকাত কিনিছিলোঁ 3 বছৰ আগত এতিয়া হৈ আছে কিমান 1400 1500 টকা ল'লে ঠিকানাই নাই আৰু আমাৰ ঘৰত জলফাই এজোপা আছে
পকি পকি হৈ গৈছেগৈ ঢেৰ জলফাই লাগি আছে তাকে পৰাৰ চিন্তাটো মেথা মাৰি আছোঁ ডাল কাটি দিলেতো একেবাৰে সহজ হ'ব ঘপা ডাল কাটি দিলে চিঙি ভাঙি বজাৰত বিক্ৰী কৰিব পাৰিম ডাল নকটাকৈ মানে বেলেগ উপায় নাই গুৰিটো এইটো চাওক আৰু গছজোপা সেইজোপা ঢেৰ লাগিছে লমালমি গোটেইখন অঁ এইখিনি চব পকা অঁ অঁ 20 টকা 25 টকা এই কলগছবিলাকৰ পৰা সেই ইমান হেৰি নাই হয় তামোল গছবিলাক বেছি কটাৰী লাগি যায় বুলি ভয় কটাৰীলৈ ভাগি যাব কলগছত একো নাই সোমাই গ'লো সোমাই যাব লাগিলে ছিগিয়ে যাব সেইটো হয় এতিয়া তামোল বিকিও 8,000 9,000 মানে পালোঁ আৰু এইবোৰ আছে বাৰু সেই বাগানৰ খিনি দিয়াই নাই থাকি গ'ল কেজি পাব ইয়াতো থাকি গ'ল কেজি আছে পাৰিব নোৱাৰিলে পইচা কেছে দিছে কেছে হ'ব বাকী নকৰিবা তাক বেলেগ সেইটো জানো বহুত দিন কৰি দিয়ে পইচাবোৰ সি যোনে নিবলৈ আহে নহয় সিহঁতে দি থৈ গৈছে এই ভোক নলগাত দিয়া কাটি ক'লে ভোক নালাগিব আজি সিদ্ধান্ত লৈছোঁ যে এই যিমানখিনি জেৰুৱা মই বৈ থৈছোঁ এই জেৰুৱাখন খুৱাই দিওঁ সেই জেৰুৱাবোৰ আজি লগাব লাগিব আকৌ নতুনকৈ আজিয়ে বাঁহ কাটি পঞ্চৰত ধাৰ দি থৈছোঁ এইবোৰ হেৰি কৰিব লাগিব কি কয় নতুনকৈ ধাৰ চাৰ দি নহয় জেৰুৱাবোৰ চববোৰ লগাম পপাক মাতিছোঁ জেৰুৱাখন লগাবলৈ খালে এইখিনি মানে ভাগি আছে জেৰুৱাখন এই বাঁহকেইটাও কাটোঁ আৰু জেৰুৱাখনো লগাই দিওঁ পপাও আহিলে বৰ সহায় কৰিবলৈ মানে ঘৰৰ মানুহবোৰ মিলি যদি কামবোৰ কৰিলে টুটে মানে আৰু এই জেৰুৱা দিয়া বাঁহ কটা কামবোৰ মানুহ এটা হাজিৰা লগাব পাৰিলোহেঁতেন কিন্তু কি হ'ব 400-350 টকা পইচা দিব লাগিব কিবা ভুলতে মুখৰ পৰা এনেকুৱা শব্দ ওলাই যাব নেকি এই কথাটোৰ পৰা সি বেয়া পাব নেকি বহুত আলপৈচান ধৰিব লাগে মানুহ মাতিলে লাগিলে পপা মই কাজিয়া লাগি তৰ্কাতৰ্কি কৰি লাগিলে কাম কৰি থাকোঁ একো নাই আপুনি মানুহ এটা মাতিলে ভাতটো কিহে খোৱাম আজি মানুহটো মাতিলোঁ হয় কাম কৰিবলৈ ভাতটো কিহে খুৱাম এইবিলাক নানা চিন্তা আহি থাকে সেইটো কাৰণে সেই আপুনি যদি নিজে পাৰে কৰিব কৰক এই মানুহৰ লগত লাগি থাকে নিজে পোৱালৈকে কওক নোৱাৰিলে বাদ দিব আৰু এইটো কমলা মই কিনি খোৱাহেঁতেন 5 টকা লগাইহেঁতেন এটা 46 সময় ৰাতিপুৱা ঠাণ্ডা ভাত কেইটামান খাইছোঁ ভোক লাগিছে বাৰু নলগা নহয় মায়ে ক'লেও যে তোলৈ ভাত বাঢ়ি থৈছোঁ খাই লহি পপাও কামত লাগি আছে মোৰো লাগি আছে একদম সেইটো কাৰণে কোনো এটা হাৰ মানি দিয়া নাই আৰু হাৰ মানি নিদিয়াৰ কাৰণে আমাৰ বহুতবিলাক কাম হৈছে বহুত যথেষ্ট কাম হৈছে কমেও এতিয়ালৈকে ইয়াত কেঁচা বাঁহে 20টামান কাটিলোঁ নি আৰু শুকান বাঁহ কমেও 10-15টামান কাটিছোঁ 20টামান কেঁচা বাঁহ 10-15টা শুকান বাঁহ আৰু এইখিনি আগখিনি এনেকৈ থৈছোঁ এইখিনি যে শুকান বাঁহখিনি আৰু এইখিনি জেগাতে কাটি আছোঁ প্ৰথম অৱস্থাত গোটেই একেবাৰে কিবা আছিলে এতিয়া গোটেই মুকলি কৰি পেলালোঁ কাটি সেই খুচুৰা হয় নাই ৰাস্তা কাষত যাওঁ লৈ যাব
এই পিঁয়াজ দিছিলোঁ নহ'ল কাম কিহে উঁয়ে খালে আৰু বৰষুণ দি দিলে সেইকেইদিন খুব মতে অঁ অসমীয়া পিঁয়াজ বৰষুণ পালে সেই ঘৰলে কল বিচাৰিছে আছে বাৰু দুটুকামান বোপাই সকামলৈ কল বিচাৰিছে গৰি ৰে প্যাৰ হইলো